মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক শিকাম কি ত্ৰিভুজৰ বিষয়ে শিকাম। কাৰণ ত্ৰিভুজৰ এই বেসিক কনসেপ্ট কেইটা সকলো ছাত্ৰ ছাত্ৰীয়ে জানিব লাগিব। কাৰণ এতিয়া আমি কম ত্ৰিভুজ কি। ত্ৰিভুজ হৈছে যাৰ নেকি তিনিটা বাহু আছে। কেৱল তিনিটা বাহু থাকিলে নহব, তিনিটা বাহু থাকিব লাগিব আৰু কি কৰিব লাগিব, এটো এটা বাহু, দুটা বাহু আৰু এটো এটা কি বাহু, তিনিটা বাহু আছে। এই তিনিটা বাহু কেইটা বন্ধ থাকিব লাগিব। এটো হ'ব আমাৰ কি ত্ৰিভুজ। এতিয়া তিনিটা বাহুৰে আগুৰা বন্ধ চিত্ৰক ত্ৰিভুজ বুলি কোৱা হয়। এটো এ ধৰিছো, এটো কি ধৰিছো আমি বি ধৰিছো, এটো কি ধৰিছো আমি সি ধৰিছো। ইয়াত কোন কেইটা আছে, তিনিটা বাহু কেইটা আছে, তিনিটা। এই তিনিটা বাহুৰে আগুৰা বন্ধ চিত্ৰক কি বুলি কোৱা হ'ব, ত্ৰিভুজ বুলি কোৱা হয়। এতিয়া চোৱা, এটো এটা ত্ৰিভুজ হ'ব নেকি? নহয়। কিয় নহয়? কাৰণ বাহু তিনিটা আমাৰ বন্ধ নাই। কি নাই? আমাৰ বন্ধ নাই। তিনিটা ত্ৰিভুজৰ কেইটা বাহু থাকে? তিনিটা বাহু থাকে। এই বাহু তিনিটা কি থাকিব লাগিব? বন্ধ থাকিব লাগিব, তেতিয়াহে ত্ৰিভুজ হ'ব। এতিয়া ত্ৰিভুজৰ তিনিটা বাহু থাকিলে নহব, বাহুত কেইটা বন্ধ থাকিব লাগিব, সেইটো হৈছে আমাৰ কি ত্ৰিভুজ বুলি কোৱা হয়। হৈ গল ত্ৰিভুজ। তাৰ পিছত আহিম আমি কি ত্ৰিভুজৰ প্ৰকাৰ। ত্ৰিভুজ কেই প্ৰকাৰ? ত্ৰিভুজ সাধাৰণতে কেই প্ৰকাৰ? 6 প্ৰকাৰ। বাহু হিচাপে 3 প্ৰকাৰ আৰু কি কোণ হিচাপে 3 প্ৰকাৰ। ইয়াতে লিখি দিছো চোৱা, বাহু হিচাপে ত্ৰিভুজ 3 প্ৰকাৰ আৰু কোণ হিচাপে কি 3 প্ৰকাৰ। এতিয়া আহিম আমি কি বাহু হিচাপে ত্ৰিভুজৰ প্ৰকাৰ। বাহু হিচাপে ত্ৰিভুজৰ কি প্ৰকাৰ। বাহু হিচাপে আকৌ কি ত্ৰিভুজ 3 প্ৰকাৰ। এটা হৈছে কি আমাৰ সমবাহু ত্ৰিভুজ, আৰু এটা হৈছে কি সমদ্বিবাহু ত্ৰিভুজ, আৰু এটা হৈছে কি আমাৰ বিষম বাহু ত্ৰিভুজ। কি বাহু ত্ৰিভুজ? বিষম বাহু ত্ৰিভুজ। এতিয়া প্ৰথমতে আমি আহো সমবাহু ত্ৰিভুজ। সম মানে কি সমান, বাহু মানে কি বাহু এটা কি কৰিব থাকিব লাগিব, সমান থাকিব লাগিব, তেন্তে কি হ'ব সমবাহু ত্ৰিভুজ। এতিয়া চোৱা, সম মানে কি সমান, এইটো এটা, এইটো এটা, এইটো এটা বাহু লিখিলো। কেইটা বাহু লিখিছো আমি? তিনিটা বাহু। এই তিনিটা বাহু কি থাকিব লাগিব? আমাৰ সমান থাকিব লাগিব। তাক কি বুলি কোৱা হয়? সমবাহু ত্ৰিভুজ। যি ত্ৰিভুজৰ তিনিটা বাহু সমান তাক কি বুলি কোৱা হয়? সমবাহু ত্ৰিভুজ। এই বাহু তিনিটা কি থাকিব লাগিব? সমান থাকিব লাগিব। এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা কি দাঁড়ি দিছো, এইটো এটা কি দাঁড়ি দিছো, এইটো এটা দাঁড়ি দিছো। এই দাঁড়িয়ে কি বুজাব? তিনিটা বাহু কি বুজাব? সমান বুজাব। তিনিটা বাহু কি বুজাব? সমান বুজাব। এ বি সি। ইয়াত কি হ'ব? এ বি ইকুয়াল টু কি হ'ব? বি সি ইকুয়াল টু কি হ'ব? এ সি। এই তিনিটা বাহু কি হ'ব? আমাৰ সমান হ'ব লাগিব। তাক কি বুলি ক'ব? সমবাহু ত্ৰিভুজ। এতিয়া আহিম আমি কি সমদ্বিবাহু ত্ৰিভুজ। কি আহিম আমি? দ্বি মানে কি দুটা। যাৰ নেকি দুটা বাহু সমান থাকিব সেইটো কি হ'ব? আমাৰ সমদ্বিবাহু ত্ৰিভুজ। এইটো এটা আমি কি আঁকিছো? ত্ৰিভুজ আঁকিছো। এইটো এটা বাহু। এতিয়া এইটো এ ধৰিছো, এইটো বি ধৰিছো, এইটো কি ধৰিছো? আমি সি ধৰিছো। কি ধৰিছো? সি ধৰিছো। এতিয়া চোৱা, দুটা বাহু কি থাকিব লাগিব? সমান থাকিব লাগিব। কেইটা? এইটো বা এইটো সমান থাকিব লাগিব, বা এইটো বা এইটো, যিকোনো দুটা বাহু কি থাকিব লাগিব? সমান থাকিব লাগিব। তাক কি বুলি ক'ব? সমদ্বিবাহু ত্ৰিভুজ। যি ত্ৰিভুজৰ দুটা বাহু সমান তাক কি বুলি ক'ব? সমদ্বিবাহু ত্ৰিভুজ। এতিয়া চোৱা, ইয়াত এটা কি দাঁড়ি আছে, ইয়াত এটা দাঁড়ি আছে। এই দাঁড়িয়ে কি বুজাইছে? এইটো বাহু আৰু এইটো বাহু কি বুজাইছে? সমান বুজাইছে। ইয়াত কি বুজাইছে? ইয়াত এ বি ইকুয়াল টু কি বুজাইছে? এ সি কি বুজাইছে? সমান। মানে এ বি বাহু ইকুয়াল টু কি এ সি বাহু কি হ'ব? আমাৰ সমান হ'ব। তেতিয়া কি বুলি ক'ব? তাক সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজ বুজি পালা? এতিয়া আহিম আমি কি বিষম বাহু ত্ৰিভুজ। কি আহিম? যাৰ নেকি তিনিটা বাহু কি অসমান, সমান হ'ব নোৱাৰিব, এইটো কি হ'ব? আমাৰ বিষম বাহু ত্ৰিভুজ। এতিয়া চোৱা, তোমালোকে ইয়াতে এটা ত্ৰিভুজ আঁকি দিছো এনেকে। এই তিনিটা বাহু কি আমাৰ সমান নেকি? নহয়, নিশ্চয় সমান নহয়। এতিয়া এইটো হ'ব কি আমাৰ বিষম বাহু ত্ৰিভুজ। ইয়াত কি এইটো আৰু এইটো কেতিয়াও সমান নহয়, কাৰণ ইয়াত এটা দাঁড়ি দিছো, ইয়াত কি দিছো? দুটা দাঁড়ি দিছো। এইটো আৰু এইটো কেতিয়াও সমান হ'ব নোৱাৰে। তাৰ পিছত ইয়াত তিনিটা দাঁড়ি দিছো, ইয়াত এটা দাঁড়ি, ইয়াত দুটা দাঁড়ি, ইয়াত তিনিটা দাঁড়ি, মানে কি তিনিটা বাহু কি আমাৰ সমান নহয়। এতিয়া চোৱা কি হ'ব? এ বি নট ইকুয়াল এ সি নট ইকুয়াল কি হ'ব? বি সি। মানে এই তিনিটা বাহু কি হ'ব? সমান হ'ব নোৱাৰিব। তাক কি বুলি ক'ব? বিষম বাহু ত্ৰিভুজ। বুজি পালা? এতিয়া আহিম আমি কি
কোন হিসাবে ত্রিভুজৰ প্ৰকাৰ কোন হিসাবে ত্রিভুজ কেই প্ৰকাৰ তিনি প্ৰকাৰ এতিয়া চোৱা তোমালোকে প্ৰথমতে কি আছে সূক্ষ্মকোণী ত্রিভুজ যি ত্রিভুজৰ এটা কোণৰ মান কিমান ডিগ্ৰী 90 ডিগ্ৰীতকৈ কম হ'ব লাগিব কিমান হ'ব লাগিব 90 ডিগ্ৰীতকৈ কম হ'ব লাগিব 0 ডিগ্ৰীতকৈ কি হ'ব লাগিব বেছি হ'ব লাগিব এটো কি হৈছে সূক্ষ্মকোণী ত্রিভুজ এতিয়া যি ত্রিভুজৰ এটা কোণৰ মান কিমান ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰীতকৈ কম হ'ব লাগিব এটো ধৰিছো আমি কি 70 ধৰিছো কি এ বি সি কি ধৰিছো এ বি সি ত্রিভুজ ধৰিছো এটো কি হৈছে এটা কোণৰ মান 90 ডিগ্ৰীতকৈ কি আছে আমাৰ কম আছে এটো হৈছে এই কোণটো কি হ'ব আমাৰ সূক্ষ্মকোণ হ'ব ওকে নেক্সট টাইম আমি কি সমকোণী ত্রিভুজ হৈছে যি ত্রিভুজৰ এটা কোণৰ মান কিমান ডিগ্ৰী 90 ডিগ্ৰী হয় তাক কি বুলি ক'ব সমকোণী ত্রিভুজ এতিয়া চোৱা এটা কোণৰ মান কি হ'ব 90 ডিগ্ৰী হ'ব লাগিব এটি কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী এটা কোণৰ মাপ কিমান ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী যি ত্রিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী হ'ব তাক কি বুলি ক'ব সমকোণী ত্রিভুজ বুলি ক'ব নেক্সট টাইম আমি কি স্থলকোণী ত্রিভুজ হৈছে যি ত্রিভুজৰ এটা কোণৰ মান মাপ কিমান ডিগ্ৰী 90 ডিগ্ৰীতকৈ বেছি আৰু কি হ'ব 180 ডিগ্ৰীতকৈ কম হ'ব তাক কি বুলি ক'ব স্থলকোণী ত্রিভুজ বুলি ক'ব এতিয়া চোৱা এটো এটা ত্রিভুজ ধৰিছো এ বি সি এটো কিমান ধৰিছো 120 ধৰিছো এত 120 ডিগ্ৰী কি আছে আমাৰ 90 ডিগ্ৰীতকৈ কি আছে বেছি আছে আৰু কি আছে 180 ডিগ্ৰীতকৈ কি আছে আমাৰ কম আছে তাক কি বুলি ক'ব স্থলকোণী ত্রিভুজ বুলি ক'ব ওকে এতিয়া আমি কি ত্রিভুজৰ ধৰ্ম কেটামান ত্রিভুজৰ ধৰ্ম কৈ দি আছো তোমালোকে নোট কৰি লবা এটো এটা কি আমাৰ ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান ডিগ্ৰী 180 ডিগ্ৰী এটো এটা কি আমাৰ ত্রিভুজৰ ধৰ্ম এটো কিমান ধৰিছো 1 ধৰিছো এটো কিমান ধৰিছো 2 ধৰিছো এটো কিমান ধৰিছো 3 ধৰিছো এতিয়া চোৱা এংগেল 1 প্লাস এংগেল 2 প্লাস এংগেল কিমান 3 ইকুয়াল টু কিমান ডিগ্ৰী হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব এটো এটা কি আমাৰ ত্রিভুজৰ ধৰ্ম তাৰ পিছত চোৱা সমদ্বিবাহু ত্রিভুজৰ কি কৈছো কোৱাচোন সমদ্বি মানে দুটা বাহু দুটা কি হ'ব লাগিব সমান হ'ব লাগিব সমদ্বিবাহু ত্রিভুজৰ বিপৰীত কোণ দুটা সদায় কি হয় আমাৰ সমান হয় এটো 1 ধৰিছো এটো কিমান ধৰিছো 2 ধৰিছো এটো এ ধৰিছো এটো কি ধৰিছো বি এটো কি সি তেন্তে কি হ'ব এংগেল 1 ইকুয়াল টু কি হ'ব এংগেল 2 এটো ত্রিভুজৰ দ্বিতীয় ধৰ্ম মানে বাহু দুটা যদি সমান হয় তেন্তে কি হ'ব কোণ দুটা সদায় কি হ'ব আমাৰ সমান হ'ব এটো বি কোণ আৰু সি কোণ সদায় কি হ'ব সমান হ'ব তাৰ পিছত আমি কি এটো উল্টা কি হ'ব আমাৰ এটো উল্টা যদি কোণ দুটা সমান হয় কি দুটা হয় আমাৰ কোণ দুটা যদি সমান হয় 1 এটো কি 2 ধৰিছো এ বি সি ধৰিছো কোণ দুটা সমান হলে বাহু দুটা কি হ'ব আমাৰ সমান হ'ব তাৰ বিপৰীত বাহু দুটা সদায় কি হ'ব আমাৰ সমান হ'ব মানে সমান কোণৰ বিপৰীত বাহু দুটা সমান এটো হৈছে আমাৰ কি ত্রিভুজৰ তৃতীয় ধৰ্ম এতিয়া কি লিখিম এতে এ বি ইকুয়াল টু কি লিখিম আমি এ সি লিখিম এতিয়া চোৱা বাহু দুটা যদি সমান হয় কোণ দুটা সমান হ'ব কোণ দুটা সমান হলে কি হ'ব বাহু দুটা সদায় কি হ'ব আমাৰ সমান হ'ব এটো হৈছে আমাৰ কি ত্রিভুজৰ তৃতীয় ধৰ্ম আজি এইখিনি থাকক নেক্সট ক্লাছত দি দিম বাকিখিনি যদি ভিডিওটো ভাল লাগে তেনেহলে সাবস্ক্রাইব কৰি দিব আৰু এনে ধৰণৰ ভিডিও পাবলৈ হলে বেল আইকনটো দবাই ৰাখিব নেক্সট ক্লাছত আপোনালোকে পাই থাকিব ভিডিওবিলাক